মোৰ সাইড ধৰক এনেকৈ এইটো চাট ঢালা হৈ গ'ল। এইটো আপোনাৰ এইটো গোটেইখিনি চাটাৰিং কৰিছিলোঁ, ঢালি দিলোঁ চাট। এইটো এতিয়া মানে ওপৰত খুটা ঢালি আছোঁ। এতিয়া এইখিনি কামে এতিয়া এইটো চাটাৰিং খোলা টাইম হৈছে আৰু বেছি দিন নাই। এইটো আপোনাৰ এৰিয়াটো আছে 5,000 এপ্ৰক্স 5,000 আছে। ধৰক এইটো ডিজাইন মানে এনেকৈ কৰিছে, চিম্পুল কৰিছে। এইটো মাৰ্কেট হ'ব, মানে আগফালৰ পৰা এনেকৈ এইফালৰ পৰা দোকান হ'ব, এইফালে এনেকৈ দোকান হ'ব। এইটো ৰোড চাইড হয়, দোকান হ'ব। তেনেকৈ কৰা হৈছে। ওপৰতো খুটা ঢালা আছে, ঢালি আছোঁ, কাম কৰি আছে, মানুহে কাম কৰি আছে। এতিয়া ধৰক অলপ চাটাৰিং লাগি থাকিলে অলপ চিজিল নালাগে। ধৰক এনেকৈ কৰি আছোঁ, ফিনিচিংটো কৰিব বুলি কৈছে। এতিয়া পাৰ্টিয়ে পইচাটো বহুত লাগে ন। এতিয়া ধৰক আমি এনেকৈ চাটাৰিং চব গোটেইখিনি চাটাৰিং মোৰ হয়, গোটেইখিনি চাটাৰিং লগত পাব। মোৰ চাটাৰিঙৰ নতুন চাটাৰিং পাব, গোটেইখিনি মিলাই মেলি কৰা হ'ব। আৰু আপোনালোকে যদি কাৰোবাক কাম লাগে, ধৰক কাৰোবাৰ নতুন ঘৰ বনাবলৈ ইচ্ছা আছে, এতিয়া যদি মনত ভাবে যে কামটো ভাল দেখিছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু এনেকৈ ওপৰতো খুটা গৈ আছোঁ, এতিয়া ওপৰত যাম, লাহে লাহে ওপৰত গৈ আছোঁ। এতিয়া লাগে খুটা ঢালিছোঁ। দিছে নাই ওপৰত, দিছে নাই কিমান ডাঙৰ, বহুত ডাঙৰ কাম কৰি আছে। এইটো মিস্ত্ৰীবিলাক কাম কৰাই আছোঁ, কামটো ফিনিচিং কৰিছে। তেনেকৈ এইটো বহুত কলনী মানুহ নতুন নতুন মানুহ আহিছে, ঘৰ বনাই আছে। মাটি এতিয়া পাবলৈ নাইকিয়া হৈ গৈছে, মানে ভালকৈ বনাই আছে মানুহৰ ঘৰ। এইটো ধৰক বলটো দি খুটাবিলাক বলটো ফ্ৰেম কৰি ঢালিছোঁ। কিন্তু তক্তাটো মালিকে দিছে, খুটাৰ ফৰ্মাটো মালিকে দিছে। এইটো প্লাইউডৰ ফৰ্মা দিও কৰোঁ, প্লাইউডৰ ফৰ্মাটো আৰু বেছি ভাল হয়। এতিয়া পাৰ্টিয়ে এইটোৱে কৈছে যে তক্তা মানে গছ ফালি আনি দিছেতো, খুটাখিনি তেওঁ নিজে দিছে। এনেকৈ এইটো পিছফালে ঘৰ, এনেকৈ এইটো ৰোড চাইড, এইফালে পথাৰ, খুটা বনোৱা আছে, ঢালি আছে। আজি কেইটা ঢালিব? 4টা ঢালিব। একেদিনা 4টা খুটা ঢালা হয়। মিস্ত্ৰী মই কি হয়, মিস্ত্ৰীৰ লগত মানে কি হয়, কামটো যিখিনি কৰোঁ তেনেকৈ কৰে মানুহখিনি। তেনেকৈ কৰে, ইমান হেৰি নকৰে। এইটো 2 ষ্টৰী কৰাৰ পিছত ওপৰত আছাম টাইপ কৰিব। তেওঁ বেছি হেভি নালাগে, বাজেটটো আহি যায় কাৰণে তেওঁ মই কৈছিলোঁ একেবাৰে 5 ষ্টৰী কৰি দিয়ক, নাই নকৰে। 2 ষ্টৰী কৰিব। বেছ ঢালিছোঁ, ষ্টেটাৰ বুলিও কয়, বেছ ষ্টেটাৰ নহ'লে বেছ কয়। এইটো দি যাওঁ, এইটো খুটাটো জেগাত ৰাখিবৰ কাৰণে। লাইনটো ঠিক ৰাখে আৰু এইটো ঢালি দিলে, সেইকাৰণে এনেকৈ ঢালি দিয়া হয়। এইটো